এই যুঁজ দুটা পক্ষৰ মাজত এফালে ইংৰাজৰ গোলামী কৰা সকল আনফালে স্বাধীনতা আন্দোলনৰ বাবে যুঁজ দিয়া সকলৰ মাজত এইদৰে নৰেন্দ্ৰ মোদীক তুলাধনা দিলে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ নেতাসকলে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত মুছলিম লীগৰ প্ৰভাৱ আছে বুলি কৰা মন্তব্যৰ পিছতে এই প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে ৰাহুল গান্ধীয়ে কয় যে ৰাজনৈতিক মঞ্চৰ পৰা মিছা কথা কৈ দিলেই ইতিহাস সলনি নহয় সোশ্যাল মিডিয়া প্লেটফৰ্মত ৰাহুল গান্ধীয়ে পোষ্ট কৰে যে দেশক বিভাজিত কৰিব পৰা শক্তিৰ সৈতে কোনে হাত মিলাই তেওঁলোকক শক্তিশালী কৰি তুলিছিল আৰু কোনে দেশৰ ঐক্য আৰু স্বাধীনতাৰ বাবে যুঁজিছিল সেই কথা ইতিহাসত আছে উল্লেখ্য যে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত মুছলিম লীগৰ ছাপ আছে বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কাষ চাপিছিল কংগ্ৰেছ সোমবাৰে এটা দলীয় প্ৰতিনিধিৰ দলে আয়োগৰ সন্মুখত এই বিষয়ে লগতে আন কিছু বিষয় উত্থাপন কৰিছিল প্ৰতিনিধিৰ দলটোত আছিল কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা মুকুল ৱাছনিক সলমান খুৰছিদ পৱন খেডা আৰু গুৰদীপ সপ্পল উল্লেখ্য যে দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত স্বাধীনতা আন্দোলনত যোগদান কৰাৰ সলনি ইংৰাজৰ আনুগত্য স্বীকাৰ কৰিছিল আৰএছএছ আৰু জাতীয় হিন্দু মহাসভাই এই কথাকে যেন বুজাব বিচাৰিছে এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ